পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে এটি কাৰ্যসূচী হাতত লৈছিল বান বিধ্বস্ত কৃষকৰ কঠীয়া যোগানৰ বাবে এই কাৰ্যসূচী লোৱা হৈছিল। আজি আমি কঠীয়া সিঁচাৰ যিটো কাম সেই কামটো সুচাৰুৰূপে শেষ কৰিলোঁ। আমাৰ পৰিকল্পনা আছে যে আমি যিমান পাৰোঁ এই বান বিধ্বস্ত অঞ্চলবিলাক সেউজীয়া কৰি তোলাৰ, আৰু এতিয়াও যিসকল কৃষকে আমাক কঠীয়া লাগে তেওঁলোকৰ কাৰণে আমি আৰু কঠীয়া পাৰি দিম। আমাৰ সকলোবিলাক বস্তুৱে মজুত আছে। গতিকে আমাৰ সেইটোৱে উদ্দেশ্য যে বান বিধ্বস্ত অঞ্চলৰ কৃষকৰ ভাতমুঠি যাতে এবছৰৰ কাৰণে তেওঁলোকে আকৌ কৰি ল'ব পাৰে। এতিয়া ভাদ মাহটো যদি আমি পাই যাওঁ তেনেহ'লে আমাৰ 25 তাৰিখ মানে যদি আমি ৰুব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে এটা আহিনতে ধান হয়। যেনে অসমীয়াত এষাৰ কথা আছে, একে আহিনে ধান তিনি আহিনে পাণ। কিন্তু ভাদৰ মাহৰ ভিতৰতে যদি ৰুব পৰা যায় ধান নিশ্চিতভাৱে ভাল হ'ব। গতিকে চৰকাৰ বা কৃষি বিভাগলৈ আমাৰ এটা আহ্বান, কৃষিমন্ত্ৰী নতুনকৈ হৈছে পীযুষ হাজৰিকা ডাঙৰীয়া। আমাৰ এই অঞ্চলতে তেখেতে বিভিন্ন এনেধৰণৰ খেতি বাতি কামত লাগি ফুৰিছে, কিন্তু কঠীয়াবিলাক হৈ যাব। তাৰ লগত কঠীয়া কিন্তু ৰোৱাৰ এটা সমস্যা আছে। আমাৰ ইয়াত ৰোৱনীৰ খুব অভাৱ। গতিকে 3-4 দিনৰ ভিতৰতে যদি গোটেই কামটো কৰিব লাগে তেনেহ'লে মেচিনেদি ৰুব লাগিব। গতিকে প্ৰতিখন গাঁৱতে যাতে এটা মেচিন যোগান ধৰিব পৰা যায়। এতিয়াও 20-25 দিন আছে। এই 20-25 দিনৰ ভিতৰতে আমি সাধাৰণভাৱে পৰা যিবিলাক বেলেগ বেলেগ মেচিন আছে, যিটো সাধাৰণভাৱে পৰা কঠীয়া ৰুব পৰাৰো মেচিন আছে, এনেকুৱা একোটা মেচিন বান বিধ্বস্ত যিবিলাক অঞ্চল আছে সেই অঞ্চললৈকে আনিব লাগে। গতিকে আমিও যিমান পাৰোঁ মানে কৃষক, চৰকাৰ সকলোৱে কৃষকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে।